নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছো ক্লাছ 12 এইচএছ ফাইনেল এক্সাম 2025 ত আহিবলগীয়া লজিক এণ্ড ফিলসফিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু তোমালোকৰ এইখন কোৱেশ্চন পেপাৰ চাইলে তোমালোকৰ পৰীক্ষাত প্ৰায় 99% কমন কোৱেশ্চন পৰিব গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো ক্লিক কৰি দিবা আৰু তোমালোকৰ যদি পিডিএফ ই-বুক লাগে 99% কমন প্ৰশ্ন উত্তৰৰ তোমালোকে মোক মেছেজ কৰিবা এটো WhatsApp নাম্বাৰ বা কন্টাক্ট কৰিবা ঠিক আছে এয়া হৈছে মই বনাই থোৱা হৈছে মানে তোমালোকৰ এইখিনি কোৱেশ্চন প্ৰায় এবাৰ পৰীক্ষাত আহিব গতিকে তোমালোকে মোক কন্টাক্ট কৰিবা তো এতিয়া আমি নেক্সট কোৱেশ্চন কিটা আলোচনা কৰিছো তো কোৱেশ্চন পেপাৰখন এখন হৈছে এখন নগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আৰু নাম্বাৰিং সিস্টেমখিনি তোমালোকে চাই লোৱা কেনেকা ধৰণৰ নাম্বাৰ দিব কোনটো পাঠৰ পৰা কিমান আহিব মানে কোনটো কোৱেশ্চনৰ পাবা কিমান নম্বৰ তোমালোকে পাবা প্ৰথমতে 1 নম্বৰ থাকিব দেখাই দিম এতিয়া মই কোৱেশ্চন পেপাৰখন তোমালোক দেখাইছো ৰবা ইয়া চোৱা প্ৰথমতে কোৱেশ্চন পেপাৰখন আহিছে তোমালোকৰ প্ৰথম কোৱেশ্চনটো আছে যে অতি সমূহ উত্তৰ দিয়া ইংলিশ মিডিয়ামৰ যোনসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ বাবে কাৰণেও ভাল হ'ব আৰু এইখিনি কোৱেশ্চনত তোমালোকৰ 1 * 12 = 12 অৰ্থাৎ তোমালোকৰ 12টা কোৱেশ্চন দিবা 12টা কোৱেশ্চনৰ ভিতৰত তোমালোকে 12 নম্বৰ পাবা প্ৰতিটোতে 1 নম্বৰ কা থাকিব কোৱেশ্চনটো চাবা পাৰিলে তোমালোকে ভিডিঅ ডাউনলোড কৰিবা আগমনৰ মূল লক্ষণ কি সুধিছে এই কোৱেশ্চনটো আগমনৰ মূল লক্ষণ কি তো কোৱেশ্চন নম্বৰ বি সুধিছে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত এটো সত্যনে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি চাবা সি নম্বৰ কোৱেশ্চন আছে ডি নম্বৰ আছে ই আছে এফ আছে জি আছে এইচ আই জে ভালদৰে তোমালোকে ভিডিঅটো পজ কৰি কোৱেশ্চনটা লিখি লোৱা যদি হে তোমালোকে ভিডিঅ এই কোৱেশ্চনখিনি মানে এটা এনসাৰৰ ভিডিঅ যদি বনাবলৈ কোৱা তোমালোকে মই বনাই দিম কোনো কথা নাই তোমালোকে কমেন্ট বক্সত মোক কমেন্ট কৰিবা এখন চাই লোৱা ভালদৰে প্ৰথমটো পেজ এটো এয়া চোৱা তাৰ পাছৰটো পেজ 2 নম্বৰ কোৱেশ্চন আহিলে 2 নম্বৰ কোৱেশ্চন তোমালোকৰ 2 নম্বৰ কে মানে দুটা আছে অৰ্থাৎ তোমালোকে অৰ দি আছে নাইবা দি আছে মানে প্ৰথমটো কোৱেশ্চন নোৱাৰে তুমি সেকেন্ডটো কোৱেশ্চন কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 3 চাবা 2 নম্বৰে আছে অৰ দি আছে 4 নম্বৰ কোৱেশ্চন চাবা 5 নম্বৰ চাবা 5 নম্বৰটো যে কৈছে পূৰ্ব স্থাপিত শৃংখলা মতবাদ কি নাইবা তোমালোকৰ বস্তুনিষ্ঠ ভাববাদৰ যিকোনো দুটা বৈশিষ্ট্য চমুকৈ লিখিবলৈ কৈছে 2 নম্বৰ অৰ্থাৎ তোমালোকে দুটা পইণ্ট লিখি দিবা কোৱেশ্চন নম্বৰ 6 চাবা 6 টো কৈছে যে পৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা এনেকুৱা ধৰণবিলাক তোমালোকে লিখিবা তেতিয়া ভাল হয় তাৰ পিছত অৰডি খুদিছে যে বৰ্ণাশ্ৰম ধৰ্ম কি লিখিবা যোনটো পাৰা তাৰ পিছত চাবা 7 নম্বৰ কোৱেশ্চনটো আছে 2 নম্বৰ সবখিনি 2 নম্বৰ মই লাহে লাহে তোমালোকে স্ক্ৰল কৰিছো তোমালোকে ভিডিঅটো পোষ্ট কৰিবা নহলে ডাউনলোড কৰি কোৱেশ্চনখিনি লিখি লবা এইখিনি কোৱেশ্চন এবাৰ তোমালোকৰ পৰীক্ষাত আহিব প্ৰায় 14 লৈকে আছে এটো পাঠত 14 নম্বৰ কোৱেশ্চন চাবা 4 নম্বৰ কোৱেশ্চন এটো এবাৰ তোমালোকৰ 5 নম্বৰ পেজটো আহিলে 2 + 4 = 4 এটো তোমালোকৰ নাম্বাৰিং সিস্টেম 15 নম্বৰ কোৱেশ্চনটো চাবা এটা কাৰণৰ গুণগত লক্ষণ কেইটা উল্লেখ কৰা 4 নম্বৰ পাবা এটো পৰীক্ষাত লিখিলে 16 নম্বৰটো চাবা সব তোমালোকৰ কোৱেশ্চনখিনি অৰডি আছে গতিকে তোমালোকৰ লিখিবলৈ সুবিধা হ'ব যদি এই প্ৰথমটো কোৱেশ্চন না জানে তোমালোকে দ্বিতীয় কোৱেশ্চন লিখিব পাৰিবা তোমালোকে চিন্তা কৰিব নালাগে 17 নম্বৰ কোৱেশ্চনটো চাবা 18টোত অৰডিয়া নাই বাৰু যিকোনো 4টা বৈশিষ্ট্য লিখিব গৈছে 4টা তোমালোকে পইণ্ট লিখিবা 4 নম্বৰ পাই যাবা 19টো চাবা ঠিক তেনেদৰে 19টো তোমালোকে একেবাৰে সহজ কোৱেশ্চন প্ৰকল্পৰ 4টা স্তৰ কি আলোচনা কৰা বুলি আছে তোমালোকে এটো কোৱেশ্চন লিখিবা পাৰিলে তোমালোকে মানে এনেকুৱা নাম্বাৰিং 4টা এনেকা তোমালোকে পইণ্ট দিয়া যিবিলাক লিখিবলৈ পায় সেইবিলাক লিখিবা সেইবিলাক লিখিলে তোমালোকৰ নম্বৰটো গুটা পায় এণ্ড নেক্সট পেজৰ পাৰ্টটো চোৱা তোমালোকে পাৰিলে ভিডিঅটো শেয়াৰ কৰিবা নিজৰ বন্ধু-বান্ধৱীসকলে সকলোৰে সুবিধা হোৱাকৈ আৰু পাৰিলে তোমালোকে পিডিএফটো কিনি লবা পিডিএফটোত সকলো সাবজেক্টৰে পাই যাবা পিডিএফটো তোমালোকে প্ৰায় এবাৰ পৰীক্ষাত প্ৰায় কমন হোৱাকৈ মই বনোৱা হৈছে স্পেশালি তোমালোকৰ বাবে গতিকে তোমালোকে চাবা পিডিএফটো কিনিবলৈ চেষ্টা কৰিবা 23 নম্বৰ আছে কোৱেশ্চন 24 নম্বৰটো চাবা 25 নম্বৰটো আছে 25 নম্বৰটো চাবা 25 নম্বৰটো 6 নম্বৰ পাবা প্ৰথমতে 1 নম্বৰ কোৱেশ্চন এটা তোমালোকে দিব তাৰ পিছতে 5 নম্বৰ তোমালোকে অলপ বহলাই লিখিবলৈ দিব এই কোৱেশ্চনটো এটো অসমীয়া মিডিয়ামত দেখাইছো এয়া চোৱা শেষৰটো পেজ তোমালোকে চাবা 26 নম্বৰ কোৱেশ্চনটো চাবা গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় এটো প্ৰকল্পৰ সংজ্ঞা দিয়া বৈধ প্ৰকল্পৰ শৰ্তসমূহ ব্যাখ্যা কৰা এটো কোৱেশ্চন 6 নম্বৰ আহিব তোমালোকৰ 27 নম্বৰ কোৱেশ্চন চাবা সব কোৱেশ্চন তোমালোকৰ অৰডি আছে গতিকে চিন্তা কৰিবলগীয়া কথা নাই যদি প্ৰথমটো নোৱাৰা তোমালোকে সেকেন্ডটো লিখিব পাৰিবা আৰু যদি উত্তৰ লাগে মোক তোমালোকে নিশ্চয়কৈ কমেন্ট বক্সত জনাবা তো আজিলে ভিডিঅটো মানে যদি ভিডিঅ ভাল নিশ্চয়কৈ লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে বেলেগ ভিডিঅসমূহ চাবা আৰু পাৰিলে পিডিএফটো কিনিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব ঠিক আছে তো আজিলে মানে ধন্যবাদ